কোনটো চিনাই ধুনীয়া লাগিছে হা ডাঙৰ নামি আহিছে ন ভাল লাগে আজি পিছে ক'লে এনে খাবলে চহৰা হাই আমি এতিয়া দিনটোৰ মধ্যভাগত আহি পাইছোঁ তাৰমানে মিডল অফ দ্য ডে তো আমি এতিয়া আহিছোঁ আমি ভাত খাবলৈ আহিছোঁ মানে এইটো লাঞ্চ ব্ৰেক চ' কিন্তু লাঞ্চ ব্ৰেক যদিও আমাৰ সিফালে শ্বট চলি আছে শ্বট আমি দেখাম আপোনালোকক সেইটো চাইডে শ্বট লৈ আছে মানে আমি সময় ৱেষ্ট কৰা নাই লাঞ্চৰ সময়তো আমি টাইমটো ৱেষ্ট কৰা নাই আৰু মৰে পিয়া বিৰাটেই এটা ধুনীয়া গীত আপোনালোকক কৈছোঁ চ' গীতটোৰ এতিয়া আমি লাঞ্চ টাইম চ' ইয়াত আহিছোঁ আমি চহৰা বুলি এটা ঠাইত চেৰাপুঞ্জী নাপাওঁতে এইখিনি চহৰা চেৰাপুঞ্জী বুলি ক'ব পাৰি আজিকালি বোলে চহৰা বুলি কয় চেৰাপুঞ্জী বুলি নকয় বাৰু যি নহওক চ' চহৰাত আহিছোঁ এখন খুবেই ধুনীয়া ফেমিলি ৰেষ্টুৰেণ্ট এখনত আহিছোঁ চ' খুব ভাল লাগিছে ইয়াৰ পৰিৱেশটো বিৰাট ধুনীয়া আমি চবেই একেলগে বহি আছোঁ ৰূপম আছে আমাৰ ৰূপম ফুকন এডিটৰ আছে আমাৰ আৰু এজনে ইয়াৰ ভাইটি কণ্ঠশিল্পী দীপাংকৰ আছে দীপাংকৰ গাড়ী চলাই আছে আহিছে আমাৰ লগত আজি আমাৰ গেষ্ট হয় অতিথি খুব ভাল শিল্পী তাৰপিছত এয়া আৰু এজন ভাইটি আহিছে ভাইটি তাৰ নামেই ভাইটি ত' ভাইটি আহিছে চ' আমি দেখাম ইফালে শ্বুটিং চলি আছে আমি লাহেকৈ তালৈকে যাম গৈ পেলাই শ্বুটিঙৰ হেৰিটো ক'ম ৰূপম কিবা ক'বা নেকি কিবা কৈ দিয়া কেনেকুৱা লাগিছে অলপ ইনফৰ্মেল দেই ফৰ্মেল নহয় খানা কি অৰ্ডাৰ দিলা কৈ দিয়া আচ্ছা খানা অৰ্ডাৰ দিয়া হৈ গ'ল আমাৰ খানা অৰ্ডাৰ দিয়া হৈছে পৰ্ক দিয়া হৈছে চিকেন দিয়া হৈছে চব খানা বনি আছে আমাৰ একদম পৰ্ক চিকেন চব বনি আছে একদম মজাকৈ বঢ়িয়াকৈ যোনে যি খায় আমি গাহৰি খাম আৰু চ' ইফালে শ্বট চলি আছে এতিয়া আমি তালৈ যাম আৰু তালৈ গৈ আপোনালোকৰ ইয়াৰ শ্বটছবিলাক আৰু হোটেলখন অকণমান এবাৰ ভিউটো দেখাই দিম অ'কে ৰেডি কেমেৰা ৰলিং ৰ'লেক একশ্যন কুশল আছে ড্ৰোন অপাৰেটিং কৰি আছে তনে আছে মনমাৰি তনে বহুত বেছি মনমাৰি বেছি নাযাব তনে হাই তনে কিবা এটা কৈ দিয়া যাম প্লেবেক ডাৱৰ এতিয়া অলপ পিছত প্ৰব্লেম কৰিব এইকেইটা বস্তু পক নাহে ইমান দূৰলৈ পুতুককৈ শ্বিলঙত এতিয়াও প্ৰব্লেম অলপ গুগল মেপত TMR ষ্টুডিঅ' মাৰা
এটা ক্লোজ কৰিছা ওপৰলৈ গুচি যাব তনয়া ৰেডি হৈ আছে আমাৰ শ্বটৰ কাৰণে তনয়া স্মাইল এটা দি দিয়া বাত্তিছি ওলাই দিছে তনয়া এখন অলপ ছুটি হৈ গ'ল আৰু অলপ দীঘল আচ্ছা কিন্তু লগাব নোৱাৰিলে তনয়া আজি থেংকিখনতো মেকআপ কৰিছে আৰু তনয়া আঁঠুৱাটো ভাল লাগিছে আমাৰ মেকআপ গাৰ্ল খুব ধুনীয়াকৈ কৰিছে মেকআপ সংগীতাই আৰু সংগীতাই তনয়াক আজি থেংকিখনতো মেকআপ কৰিছে দেখুৱাই হাই মই দীপাংকৰ কলিতা আজি গান এটাৰ শ্বুটিঙত আহিছিলোঁ শ্বিলং কি আছিলে চেৰাপুঞ্জী নেপাওঁতে কি জেগা বুলি কয় এইটো এইখিনি একচুৱেলি আছিলে চহৰা নাপাওঁতে আচ্ছা চহৰা এইবিলাক এনেকুৱা কিবা এটা আচ্ছা চহৰা নাপাওঁতে জেগাডোখৰ গানৰ শ্বুট মোৰে পিয়া গীত এটা কৰা হৈছে মোৰে পিয়া আৰু গানটো গাইছে আৰোহণ দা আৰু তেখেতৰ পৰা দুটামান কথা জানিবলৈ সুধিম আৰু হাই হেল্ল' নমস্কাৰ আজি এটি সুন্দৰ গীতৰ শ্বুটিঙৰ কাৰণে ইয়াৰ চিত্ৰগ্ৰহণ চলি আছে আমি আহিছোঁ মেঘালয়ৰ এটি ধুনীয়া জেগা শ্বিলং পাৰ হৈ আহিছোঁ যিটো চেৰাপুঞ্জী ৰাস্তা তাতে চেৰাপুঞ্জী নাপাওঁতে চহৰা নাপাওঁতে এটা ঠাই এতিয়া নামটো অকণমান পাহৰি গৈছোঁ চ' সেই ঠাইখনত আমি আছোঁ আৰু ইমান এটা ধুনীয়া এটা ভিউ এবাৰ ভিউটো দেখাই দিলে ভাল হ'ব তাৰপিছত মই গীতটোৰ কথাটো ক'ম এবাৰ পেন কৰি দিয়া কেমেৰাটো ইমান ধুনীয়া এটা প্ৰাকৃতিক দৃশ্য আপোনালোকে উপভোগ কৰক এইফালে ইমান ধুনীয়া এটি ঠাই শ্বুটিং চলি আছে আমাৰ এয়া শ্বুটিং চলি আছে আচলতে এয়া মানে বিৰাটেই ভাল লাগিছে এটি পাথৰৰ ওপৰত আমি বহি আছোঁ ত' গীতটো হ'ল গীতৰ টাইটেলটো হ'ল মোৰে পিয়া একচুৱেলি এইটো ইয়াত এটা হিন্দী পাৰ্ট আছে আচলতে অসমীয়া গীতেই হয় কিন্তু তাৰ যিটো টাইটেল আমি এনেকৈও ৰখা হৈছোঁ কিয়নো তাৰ হুক পাৰ্ট বুলি কৈছোঁ মানে সেই পাৰ্টটোৱে বেছিকৈ আহি থাকে চ' সেই পাৰ্টটো আহি থকাৰ কাৰণে তো আমি ইয়াৰ নামটো আমি মোৰে পিয়া ৰাখিলোঁ চ' গীতটো লিখিছে পুলক কুমাৰ মোৰ ভাইটি এজনে লিখিছে পুলক কুমাৰ আৰু সুৰ কৰিছে কীৰ্তিমান কাশ্যপ মোৰ ভাগিন মোক মামা বুলি মাতে চ' সি ধুনীয়াকৈ সুন্দৰকৈ সুৰ কৰিছে আৰু ইমান ধুনীয়াকৈ সি সুৰ কৰিছে যেনেকৈ পুলকে যেনেকৈ ধুনীয়াকৈ লিখিছে কীৰ্তিমানে তেনেকৈ ধুনীয়াকৈ সুন্দৰকৈ সুৰ কৰিছে আৰু আচলতে কীৰ্তিমানে সুৰটো কৰোঁতে চাগে এটা মানস পটত তেওঁৰ মোৰ কথা হয়তো চাগে ভাবি পেলাই কৰিছে যে এইটো আৰোহণদাৰ কাৰণে এই গীতটো বা তনয়াৰ কাৰণে ধুনীয়াকৈ তনয়াৰ ভইচ আৰু তনয়াৰ ভইচত মিলাকৈ মোৰ ভইচত মিলাকৈ ধুনীয়াকৈ সুৰ কৰিছে আৰু গীতটো তনয়াই গাইছে তনয়া শৰ্মা আৰু মই আৰোহণ বৰদলৈ
চ' গীতটোত এটি আমি যিটো হিন্দী মৰিপিয়া পাৰ্ট সেইটো এটা চুফিয়ানা পাৰ্ট আৰু সেই পাৰ্টটো ইয়াত এড কৰা হৈছে, সংযোজন কৰা হৈছে। আৰু এট ফাৰ্ষ্ট গীতটোত এটি ৰাজস্থানী এটি পাৰ্ট আমি তাতে গাইছোঁ মই। আৰু এই গীতটো ধুনীয়াকৈ সংগীতটো সজাইছে মোৰ বন্ধু, খুব ভাল এজন সংগীতজ্ঞ ৰমেশ হাজৰিকা, মোৰ পুৰণি বন্ধু, আৰু খুবেই ভালকৈ ধুনীয়াকৈ সংগীতটো সজাই তুলিছে। আৰু আজি আমি ইয়াতে চিত্ৰগ্ৰহণৰ বাবে আহিছোঁ। ইয়াতে কেমেৰাত আছে আমাৰ কেমেৰাত এজন কি আছিলে কেমেৰাৰ নামটো হেৰি আছিলে, গীতাংক খুব ধুনীয়াকৈ কেমেৰাৰ চিত্ৰগ্ৰহণবিলাক তেখেতে লৈ আছে, কেমেৰা পাৰ্চন। আৰু লগত আমাৰ এডিটৰো আহিছে। চ' এইটো এটা খুব ভাল কথা যে এটি গীতত আচলতে বাহিৰৰ গীতবোৰ তেনেকৈ হয়, আমাৰ ইয়াত কিন্তু এডিটৰ হয়তো খুব কম মুভিবিলাকতহে হয়তো যায়, কিন্তু আমি ইয়াতে আজি আমাৰ এডিটৰো আহিছে, ৰূপম আছে, ৰূপমে ধুনীয়াকৈ এডিট কৰিব, এডিটাৰ। চ' আৰু আমাৰ টিম মেম্বাৰ্ছবোৰ আছে। তাৰপিছত ইয়াতে কাষ্টিঙত আছে আমাৰ বিকাশ আছে, হিৰো, আৰু হেৰিত আছে তেখেতৰ অভিনেত্ৰী হিচাপে আছে তেখেতৰ লগত আমাৰ জুমু, এনেই নামটো কি আছিলে, জুবলি, এনেই জুবলি ভৰদ্বাজ, জুবলি আছে আৰু বিকাশ বৰদলৈ আছে কাষ্টিঙত। আৰু খুব ধুনীয়া লাগিছে, এটা ধুনীয়া সুন্দৰ লোকেশ্যন, আমি ইয়াতে সুন্দৰকৈ উপভোগ কৰি আছোঁ এই প্ৰাকৃতিক দৃশ্যটো। আৰু মোৰ 2টা শ্বট হৈ গ'ল, মই দিলোঁ, মই এজ এ আৰ্টিষ্ট, এজ এ ছিংগাৰ, এজ এন আৰ্টিষ্ট মই ওলাইছোঁ। চ' খুবেই ভাল লাগিছে, আৰু আশা কৰোঁ অসমবাসী ৰাইজে গীতটো সঁচাকৈ আদৰি ল'ব বুলি মই আশা কৰিছোঁ, যাতে আপোনালোকৰ আশীৰ্বাদ আমি পাওঁ। আৰু আপোনালোকে আদৰি ল'লে সেইখিনিয়ে আমাৰ বাবে আশীৰ্বাদ। আৰু তেতিয়া আমি আৰু আগলৈ আৰু ধুনীয়া ধুনীয়া গীত অসমবাসী ৰাইজক আমি উপহাৰ দিব পাৰিম আৰু আগুৱাই যাব পাৰিম। ধন্যবাদ। মানুহ